সময় হৈ গৈছে প্ৰায় 3:27 আৰু এনেকৈ ঘৰ আহি পাওঁ মানে 4টাই বাজি গ'ল। হেল্ল' এভৰিৱান, মই ফটোগ্ৰাফাৰ কংকন জয়ী পুনৰ স্বাগতম জনাইছো আনিজি মিনি ব্লগত। আৰু এনেকৈ গৈ আছো আজি এটা শ্বুটৰ বাবে। আজিৰ প্ৰথম লোকেশ্যনটো হৈছে সৰভোগৰ গৰখীয়া গোসাঁই থানৰ ওচৰত আৰু এইটো লোকেশ্যনত আহি পাই গলোহি। আৰু ইউজ কৰি আছে Z6 Mark II আৰু লগত আছে 85mm। তো আজিৰ ডেটত মোৰ দুটা কাম লোৱা আছিল, তাৰ বাবে মানে কাজলৈ গিয়াত থৈ কিনে মই আহি গলো এংগেজমেণ্ট শ্বুট কৰিবলৈ। ঘৰটো চিনি নাপাওঁ কাৰণে মিণ্টু দাই মোক অলপমান আগলৈ নিবৰ কাৰণে আহি গ'ল। আৰু এইটোৱে হৈছে এংগেজমেণ্টৰ লোকেশ্যন। যিহেতু ৱেডিঙৰ ছিজন চলি আছে আৰু ময়ো বেক টু বেক ৰেগুলাৰ কামত গৈ আছো, সেইবাবে মিনি ব্লগ বিলাক সময়মতে আপলোড দিয়াই হোৱা নাই আৰু কিছুমান লোকেশ্যনতো ভিডিঅ' বনাই হোৱা নাই। Sigma 85 with Nikon Z6 Mark II, Nikon Z6 Mark II 35mm ভিডিঅ'ৰ কাৰণে। আৰু এখেত আমাৰ ফটোত আছে আৰু মই এইফালে ভিডিঅ'ত গাইছো। আৰু এইফালে দৰা ঘৰৰ পৰা মানুহ আহি গ'ল আৰু এনেকৈ এংগেজমেণ্টৰ নীতি নিয়মবিলাক আৰম্ভ হৈ গ'ল। তাৰপিছতে আমি এনেকৈ খাবৰ কাৰণে আহি বহি গ'লো। অলপ সময় ৰৈ কিনে আমি যাবলৈ ওলালো সৰভোগৰ গৰখীয়া গোসাঁই থানলৈ। আৰু গৰখীয়া গোসাঁই থানত আহি কিনে আমি কাপলৰ ফটো এণ্ড ভিডিঅ'বিলাক লৈ আছো। আৰু যদিহে আপোনালোকৰো কোনোবা ফ্ৰেণ্ডছ ফেমিলি বা ৰিলেটিভৰ মাজত বিয়া বা অন্য কিবা অকেজন আহি আছে য'ত ফটোগ্ৰাফী ৰিলেটেড কাম আছে, তাৰ বাবে আমাক কণ্টেক্ট কৰিব পাৰে একদম এফৰ্ডেবল প্ৰাইজত। ইফালেও কাম শেষ হৈ গ'ল আৰু ডাইৰেক্ট আহি পাই গলোহি বিয়া ঘৰৰ লোকেশ্যনটোলৈ। আহি পাইয়ে কইনাৰ এনেকৈ মই পৰ্ট্ৰেট ল'বলৈ লাগি গলো। তাৰ পিছতে এনেকৈ ৰিচিপশ্যনৰ কামতো লাগি আছো আৰু অলপ সময় পিছতে এনেকৈ আহি পাই গলহি দৰাও আহি পাই গ'লহি ৰভাতলি। আৰু ৰভাতলিত আহি কিনে এনেকৈ বিয়াৰ নীতি নিয়মবিলাকো আৰম্ভ হৈ গ'ল আৰু এনেকৈ অসমীয়া বিয়াৰ নীতি নিয়মৰ মাজেৰে বিয়াখনো শেষ হৈ গ'ল। সময় হৈ গৈছে প্ৰায় 3:27 আৰু এনেকৈ ঘৰ আহি পাওঁ মানে 4টাই বাজি গ'ল।